বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত পয়া লগা দৃশ্য কিয়নো আমাৰ হাতত আহিছে বিস্ফোৰক তথ্য বিগত ৮ বছৰত ৰাজ্যত বন্ধ হল ৮০৩৪খন চৰকাৰী বিদ্যালয় তাৰ পৰিৱৰ্তে ৰাজ্যত বৃদ্ধি পাইছে প্ৰাইভেট স্কুলৰ সংখ্যা অৰ্থাৎ বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে ৰাজ্যত আৰু ক্ৰমান্বয়ে ৰাজ্যত এখনৰ পিছত আন এখন চৰকাৰী বিদ্যালয়ত উলমিছে তলা এফালে গুণোৎসৱৰ আয়োজন আনফালে চৰকাৰী বিদ্যালয় অৰ্থাৎ চৰকাৰী শিক্ষানুষ্ঠানৰ পয়া লগা অৱস্থা লৈ আহিছো এই মুহূৰ্তৰ খবৰ ৮ বছৰত ৰাজ্যত বন্ধ হল ৮০৩৪খন চৰকাৰী বিদ্যালয় পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ইখনৰ পিছত আনখন চৰকাৰী বিদ্যালয়ত উলমিছে তলা বন্ধ হৈছে এখনৰ পিছত আনখন চৰকাৰী বিদ্যালয় বিজেপি চৰকাৰৰ দিনত অসমৰ শিক্ষা ব্যৱস্থাৰ পয়া লগা অৱস্থা কিদৰে চলিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা কোনফালে গতি কৰিছে মুখত ডাঙৰ ডাঙৰ কথা কোৱা শিক্ষামন্ত্ৰী ৰনোজ পেগু আজি ক'ত ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কথা দুহাই দি চৰকাৰে বন্ধ কৰিছে এখনৰ পিছত আনখন চৰকাৰী বিদ্যালয় এফালে চৰকাৰী বিদ্যালয় বন্ধ হৈছে আনফালে নিৰ্মাণ হৈছে বেচৰকাৰী বিদ্যালয় অৰ্থাৎ প্ৰাইভেট স্কুল এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে 2016-17 বৰ্ষৰ পৰা 2023-24 বৰ্ষৰ ভিতৰত চিৰদিনৰ বাবে বন্ধ কৰিছে ৮০৩৪খন চৰকাৰী বিদ্যালয় সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সময়ত চৰকাৰী বিদ্যালয়ৰ সংখ্যা আছিল ৫৩,০৪২খন হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 2023-24 বৰ্ষত একত্ৰীকৰণৰ ফলত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হৈছিল গৈ ৪৫,৮০০খন সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত বন্ধ কৰা হল ৬,২৯৩খন বিদ্যালয় আনফালে হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰীয়া কাৰ্যকালত বন্ধ হল ১,৭৪১খন বিদ্যালয় ইফালে ৰাজ্যত ৪৫,০০০ চৰকাৰী বিদ্যালয়ৰ বিপৰীতে গড় লৈ উঠিছে ৫,৭২৫খন বেচৰকাৰী বিদ্যালয় অৰ্থাৎ প্ৰাইভেট স্কুল মুখত ডাঙৰ ডাঙৰ কথা কোৱা শিক্ষামন্ত্ৰী ৰনোজ পেগু আজি ক'ত কিদৰে চলিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা এয়া আমাৰ প্ৰশ্ন ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ইমান পয়া লগা অৱস্থা কিয় বন্ধ কৰা হল ৮ বছৰত ৮০৩৪খন চৰকাৰী বিদ্যালয় কিয় ৰাজ্যত বৃদ্ধি হৈছে প্ৰাইভেট স্কুলৰ সংখ্যা অৰ্থাৎ বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা ৰাজ্যত কিয় বৃদ্ধি পাইছে আনফালে কিয় চৰকাৰী বিদ্যালয় ইখনৰ পিছত সিখনকৈ বিদ্যালয় বন্ধ কৰা হৈছে আমি জনাই গৈছো এই মুহূৰ্তৰ সেই খবৰ ৰাজ্যত ক্ৰমান্বয়ে চৰকাৰী বিদ্যালয়ত উলমিছে তলা ৮ বছৰত অসমত বন্ধ কৰা হৈছে ৮০৩৪খন চৰকাৰী বিদ্যালয় পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ইখনৰ পিছত আনখন চৰকাৰী বিদ্যালয়ত উলমিছে তলা বন্ধ কৰা হৈছে ইখনৰ পিছত আনখন চৰকাৰী বিদ্যালয় বিজেপি চৰকাৰৰ দিনত অসমৰ শিক্ষা ব্যৱস্থাৰ পয়া লগা অৱস্থা ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কথা দুহাই দি চৰকাৰে বন্ধ কৰিছে বিদ্যালয় এফালে চৰকাৰী বিদ্যালয় বন্ধ হৈছে আনফালে নিৰ্মাণ হৈছে বেচৰকাৰী বিদ্যালয় এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে